হয়, তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম কলিতা সন্মিলনৰ আজি যি কেন্দ্ৰীয় সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ ইতিমধ্যে সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান উপলক্ষে আমি দেখুৱাইছোঁ আপোনালোকক যে কলিতা জনগোষ্ঠী সন্মিলনৰ এই যি সপ্তদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ সামৰণি অনুষ্ঠান উপলক্ষে তেখেতসকলে ইতিমধ্যে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে আৰু আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ এই কাৰ্যসূচী ভাগৰ। ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি আছে, আমি অকণমান সভাপতিৰ ওচৰলৈ আহিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি কলিতা জনগোষ্ঠী সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আপোনালোকৰ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ জৰিয়তে বা এই অধিৱেশনৰ জৰিয়তে আপোনালোকে আজি অসমৰ ৰাইজক কি জনাব বিচাৰে? আমি আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে অসম চৰকাৰক আৰু সমগ্ৰ অসমৰ ৰাইজক আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ কলিতা জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, বিশেষকৈ জনজাতিকৰণৰ সমস্যা, ভূমিৰ সমস্যা, আমাৰ আসন সংৰক্ষণৰ সমস্যা, এই কেইটা বিষয়ৰ ওপৰত আমি চৰকাৰক এটা আজি এই মেছেজ দিব বিচাৰিছোঁ। এই বৃহৎ সমদলটোৰ জৰিয়তে চৰকাৰক এটা আমি মেছেজ দিব বিচাৰিছোঁ যে কলিতাসকলৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ আগন্তুক নিৰ্বাচনৰ আগতে চৰকাৰে এটা হেস্তনেস্ত কৰিব লাগে। যদিহে চৰকাৰে হেস্তনেস্ত কৰি কলিতাসকলক এটা আগন্তুক দিনত যাতে এই চৰকাৰৰ যিকোনো কাৰ্যসূচীতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে কলিতাসকলক জনজাতিকৰণ কৰি, স্ব জনগোষ্ঠীৰ লগতে কলিতাসকলক জনজাতিকৰণ কৰি অসমক এখন জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে। অসমৰ কলিতাসকলৰ ভৱিষ্যত বংশধৰসকলৰ স্বাৰ্থত শিক্ষা, ব্যৱসায়, চাকৰিৰ কাৰণে 18% আসন সংৰক্ষণ কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য, এই ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰে মাটিৰ অধিকাৰ থাকিব লাগিব, কিন্তু আমি দেখিবলৈ পাইছোঁ অসমৰ 7খন অট'নমাছ কাউন্সিলত কলিতাসকলৰ মাটিৰ অধিকাৰ নাই। সেইবাবে আপোনালোকৰ মাধ্যমেৰে আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ মাধ্যমেৰে আমি অসম চৰকাৰ আৰু ৰাইজক আমি জনাব বিচাৰিছোঁ যে অসমৰ কলিতাসকলকো অসমৰ প্ৰতিটো প্ৰান্ততে ভূমিৰ অধিকাৰ দিব লাগিব। আগন্তুক নিৰ্বাচন হয়, মই ইতিমধ্যে ধন্যবাদ জনাইছোঁ। সভাপতিয়ে তেখেতসকলক সকলোখিনি কথা ক'লে আৰু মই কামচান প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ এটা সুন্দৰ পৰিৱেশ। অসমৰ এক অতি প্ৰাচীন কলিতা যিসকল লোক আছে কলিতা সম্প্ৰদায়ৰ, সেই লোকসকলক ইতিমধ্যে এক সমবেত হৈ তেখেতসকলৰ যি দীঘলীয়া দাবী, এই দাবী ইতিমধ্যে এই অধিৱেশনত তেখেতসকলে উপস্থাপন কৰিছে যে তেখেতসকলৰ জনজাতিকৰণৰ পৰা আৰম্ভ কৰি আৰ্থসামাজিক উন্নয়ন সকলো সম্ভৱ কৰি তুলিব লাগিব আৰু সেয়া দাবী উত্থাপন কৰিছে। আৰু আমি আকৌ পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ এই বৰ্ণাঢ্য যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ সুন্দৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ। সকলো অসমৰ প্ৰত্যেকখন জিলাৰে কলিতা জনগোষ্ঠীৰ যিসকল লোক, সেই লোকসকল আহি ইতিমধ্যে ইয়াত সমবেত হৈ তেখেতসকলৰ তিনিদিনীয়া যি সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনত সমবেত হৈ এনেদৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে এই অধিৱেশনৰ জৰিয়তে যি তিনিদিনীয়াকৈ গোলাঘাটৰ ভগদত্ত ক্ষেত্ৰ, হামদৈ ভগদত্ত ক্ষেত্ৰ তেখেতসকলৰ কেন্দ্ৰীয় অধিৱেশন, এই অধিৱেশনৰ জৰিয়তে তেখেতসকলে কলিতা জাতিক ইতিমধ্যে ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি জনজাতিকৰণৰ দাবীলৈকে সকলোখিনি ইয়াত উত্থাপন কৰিছে আৰু সমান্তৰালভাৱে ইতিমধ্যে তেখেতসকলে আজি সামৰণি দিনটোত এই সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আজি সামৰণি মাৰিব। আমি দেখুৱাইছোঁ আপোনালোকক গুৰুজনাৰ মহান সৃষ্টি ভাওনাৰ এক চৰিত্ৰ তেখেতসকলে ইয়াত উপস্থাপন কৰিছে। আমি সেয়া আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ। সকলো ইয়াত উপস্থিত হৈ আজি এনেদৰে কলিতা জনগোষ্ঠীসকলৰ যি দাবী, সেই দাবী উত্থাপনেৰে তিনিদিনীয়া এই কেন্দ্ৰীয় অধিৱেশনৰ ইতিমধ্যে সফল সামৰণি মাৰিব
কিছু সময়ৰ পিছতে আৰু এয়া সাংস্কৃতিক যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অসমৰ কলিতা জনগোষ্ঠীৰ লোকসকলে আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ বিভিন্ন কৃষ্টি সংস্কৃতিৰ ইতিমধ্যে তেখেতসকল জীপাল হৈ পৰিছে কলিতা জনগোষ্ঠী আৰু এয়া আমি দেখুৱাইছোঁ আপোনালোকক পৰম্পৰাগত তেখেতসকলৰ কৃষ্টি সংস্কৃতি ইয়াত উদ্ভাসিত হৈছে tukun kati tukuna holu elila